तो जिंदगी जीने के लिए वो क्या होता है, एक दृष्टि होनी चाहिए, এটা জীবন দৃষ্টি লাগে। মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, এই অঞ্চলৰ শিক্ষাবিদসকল, শ্ৰদ্ধা ৰাইজ, এইটোৰ জন্মলগ্নৰ এই মুহূৰ্তত আমি ইয়াত থিয় দি আছোঁ এই অনুষ্ঠানটোৰ। কিয়বা মোৰ এটি কাহিনীলৈ মনত পৰিছে, আৰু মই নহ'লে লোহা নেকি পৃথিৱীৰ ডাঙৰ বস্তু, সবাতোকৈ কঠিন বস্তু? তেতিয়া ক'লে নহয়, লোহা জুইত দিলে গলাব পাৰি। তেতিয়া দিলে যে জুই নেকি পৃথিৱীৰ সবাতোকৈ কঠিন বস্তু? যে জুইত পানী দি দিলে জুই নুমাই যায়, তাৰমানে পানী নেকি সবাতোকৈ কঠিন বস্তু? তেতিয়া ক'লে আকাশত যেতিয়া মেঘ হৈ থাকে, বতাহে ক'ৰ পানী ক'ত নিয়ে তাৰ ঠিক নাই। তেতিয়া সুধিলে বতাহ নেকি সবাতোকৈ কঠিন বস্তু? গৌতম বুদ্ধ প্ৰভুৱে শেষত ক'লে যে নহয়, পৃথিৱীৰ সবাতোকৈ কঠিন বস্তুটো হৈছে মানুহৰ মন। বাৰ্থডে আকৌ পালন কৰা নাই, ধুনীয়া পুলি এটি আনিছোঁ ছাৰ, এই পুলিটো কলেজত ৰুব ছাৰ, সেয়ে মোৰ বাৰ্থডেৰ গিফ্ট ছাৰ। তাইক মই তেতিয়া ক'লোঁ এটা কাম কৰা, অলপমান বহিবানে? বোলো কিয়? ৰ'ব মই আহি আছোঁ। ধুনীয়াকৈ মই 3 কাপ চাহ বনাইছোঁ, সেই 3 কাপ চাহ ছোৱালী দুজনীৰ লগত খাইছোঁ। পৃথিৱীৰ সবাতোকৈ সোৱাদৰ চাহ বোধহয় সেই 3 কাপেই আছিল, তাতকৈ সোৱাদৰ চাহ নাথাকে। এই সোৱাদৰ চাহ মানে ভাল দোকানত খালেই চাহ সোৱাদৰ নহয়, চাহ সোৱাদ হ'বলৈ হ'লে এই মানসিক, এই মনটো লাগিব, মন লাগিব। ডঙাৰপাৰত গৈছিলোঁ, ভৱানীপুৰত এডোখৰ ঠাই ডঙাৰপাৰ, মোৰ শ্ৰীমতীৰ লগত গৈছিলোঁ। মই গৈ ঘৰ কিবা এটা কামত শ্ৰীমতীৰ তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়, সিমান ভাল নহয়। মই গ'লোঁ, ভিতৰত বহুৱাবলৈ অৱস্থা নাই, চোতালতে দি দিছে দুখন চেয়াৰ আনি মাকে। তাৰপিছত ক'লে ছোৱালীজনী ওলাই অহা নাই, কৈছে যে ছাৰ আপুনি নাজানে নেকি, মোৰ এই ছোৱালীজনী আপোনাৰ কলেজতে পঢ়ে, BHত পঢ়ে। মই বোলো ঠিকে আছে। শ্ৰীমতীয়ে কথা পাতিলে, কৈছে ৰ'ব ছাৰ, তাই চাহ কৰিব গৈছে আপোনাৰ কাৰণে। চাহ কৰিলে, তাৰপিছত তাইক কণী আনিলে বইল কৰি, কণীও খাব দিলে চোতালতে। মই খাই উঠি ক'লোঁ এই কণী আপোনালোকৰ? আৰু মই দেখা পাইছোঁ মুৰ্গী হাঁহ বহুত আছে, আপোনালোকৰ নেকি? তাই ক'লে আপোনালোকৰ মানে আমাৰ হয়, কিন্তু মোৰ নহয়। বোলো কিয়? যে তাইৰ এইবিলাক গোটেইবিলাক তাই পোহে, তাই সেনেকৈয়ে চলে। আৰু ছাৰ আপোনাক লাহেকৈ কৈছে, আৰু আপোনাক এটা কথা কওঁ ছাৰ, এই সৰস্বতী পূজা আহিছে নহয়, তাই ছাৰ কণী বেছি এযোৰ কাপোৰ কিনিছে, আৰু সেই কাপোৰযোৰ পিন্ধি তাই এইবাৰ সৰস্বতী পূজা খাবলৈ যাব। মই তাইক একো নক'লোঁ, আৰু আপোনালোকক অনেষ্টলি কৈছোঁ, সিদিনাখন সৰস্বতী পূজাৰ দিনা মই মন্ত্ৰ পাঠত ব্যস্ত থকাই নাই। মই ৰখি আছোঁ ছোৱালীজনী সেই গেটখনেৰে কেতিয়া সোমাই আহে, আৰু যেতিয়া মই বহু সময় ৰখি পোৱা নাই, তাৰপিছত সঁচাকৈয়ে যেতিয়া তাই আহিছে, মই মনেৰে কি কৈছোঁ জানে, যে অসমত সৰস্বতী পূজাৰ দিনা নিউজ লাইভ, DY 365, NKTV, যিয়েই হেণ্ডিকৰ কটনৰ প্ৰাগৰ যিমান ধুনীয়া ছোৱালীক নেদেখাওক কিয়, অসমৰ সবাতোকৈ ধুনীয়া ছোৱালী সিদিনা সেইজনী ছোৱালী আছিল, যিজনী ছোৱালী BH কলেজত আছিল। তো জিন্দগী जीने के लिए वो क्या होता है, एक दृष्टि होनी चाहिए, এটা জীবন দৃষ্টি লাগে। আৰু আমাৰ গাৰ্জেনবিলাকো এনেকুৱা সচেতন হ'ব লাগে যে আপোনালোকে সন্তানক মানুহ কৰিব লাগে। মানুহ বোলতে এনেকুৱা নহয়। চাব, লিঅন টলষ্টয়ৰ বৰ ধুনীয়া গল্প এটি আছিল। লিঅন টলষ্টয় তেখেতে লিখিছিল, তেখেতে দুপৰীয়া ভাত পানী খাই উঠি কাপোৰ পিন্ধি লগোৱাটোক কৈছে, এই কাম কৰা ল'ৰাটোক কৈছিল যে যোৱাচোন অমুকৰ ঘৰত বিয়া আছে, তুমি কিমান মানুহ আহিছে চাই আহা। আৰু ল'ৰাজন গ'ল, লগোৱাজনে সি যায় গেটত থিয় দি আছে। এই বিয়া ঘৰলৈ সোমাই যাওঁতে কোনোবাই এডাল কাঠ পেলাই থৈ দিছিল, আৰু মানুহবিলাকে আহে কাঠডালত খুন্দা খায়, আৰু খুন্দা খালি অবাইচ মাত মাতি ভিতৰলৈ সোমাই যায়। এনেকৈ প্ৰায় 4জনমান মানুহ গৈছে, এই ল'ৰাটোৱে চাই আছে। সেইজন হৈছে লগোৱা চাকৰ। সেইজন ল'ৰা শেষত দেখা পালে যে এজনী বুঢ়ী তিৰোতা আহিল বিয়া খাবলৈ, আৰু বুঢ়ী তিৰোতাগৰাকীৰ ভৰিত লাগি কাঠডালত লাগি বাগৰি পৰিল, আৰু তেজো ওলাল। তাৰপিছত বুঢ়ী তিৰোতাগৰাকী ক'লে অ' গড, ভগৱানৰ নাম ক'লে, কোনোবাই নাজানি ইয়াত কাঠ টুকুৰা থৈছে, গতিকে এই বুলি তেওঁ কাঠ টুকুৰা ছাইড কৰিলে আৰু বিয়াৰ ভিতৰলৈ সোমাই গ'ল। এতিয়া এই লগোৱাজনে ঘৰলৈ আহিল, আহি মালিকে সুধিলে বিয়াত কিমান মানুহ আহিছে? তেতিয়া লগোৱাজনে কৈছিল, ক'তা মানুহ অহা নাইতো, এগৰাকী মাত্ৰ বুঢ়ী তিৰোতা দেখা পাইছোঁ, বাকীতো মানুহ অহা নাই। तो इंसान बनने के लिए वो इंसानियत वाली बात होनी चाहिए।
अगर नहीं है तो कुछ नहीं है। আপোনালোকক কি কম, মই নিজে বিৰাট এনজয় কৰোঁ জীৱনটোত। মই ভাবোঁ যে শিক্ষকতাৰ বৃত্তিত থাকি জীৱনটো বৰ ভালকৈ উপভোগ কৰিলোঁ। আৰু পিছৰ জীৱনত BH কলেজত থাকি যি শিকিলোঁ, ছাত্ৰ ছাত্ৰীয়ে যি শিকালে, সেইটো জীৱনত মোক কোনো টিচাৰে শিকাব পৰা নাই। ছোৱালী এজনী আহিল ওচৰলৈ, প্ৰিন্সিপালৰ ৰুমলৈ, ক'লে ছাৰ আপোনাক এটা গোপন কথা কওঁ। বোলো কোৱা। তেওঁলোকে চব কথাই কয়। বোলো কোৱা। ছাৰ কোনো নাহোঁতে মই কথাটো কওঁনে? বোলো কোৱা। ক'লে কি যে ছাৰ মই এখন কিতাপ কিনিম, 600 টকা দামী কিতাপ। সেই কিতাপখন ছাৰ কিনিবলৈ মোৰ দেউতাই, ছাৰ মোৰ মা নাই, মা ঢুকাইছে, দেউতাই পৰৰ ঘৰত কাম কৰে। 600 টকা আমাৰ জমা নহয় ছাৰ। জমাবলৈ চেষ্টা কৰিছিলোঁ, জমা নহয়। পিছত দেউতাইও কৈছে, ময়ো সিদ্ধান্ত লৈছোঁ। দেউতাই কৈছে তই যি জমা পইচা হয় ছাৰৰ তাত থৈ থাকিবি। এই বুলি মোৰ তাত পইচা থ'বলৈ আৰম্ভ কৰিলে। তাই ক'লে ছাৰ আপোনাক যদি মই পইচা দি থাকোঁ, জমা কৰি 600 টকা ঠাই হ'লে মোক ঘূৰাই দিব। বোলো দিম। তাই আপোনালোকে আচৰিত ক'ব, এজনী গাভৰু ছোৱালীয়ে প্ৰথম দিনা মোক 5 টকীয়া নোট এটা দিছে, মই পকেটত লৈছোঁ আৰু সন্ধিয়া নি মই মোৰ আলমিৰাৰ এটা টেমাত মই ভৰাই থৈ দিছোঁ। তাৰপিছত দুদিনমান নাই, তাৰপিছত আনি 10 টকা 5 টকা 10 টকা 5 টকাকৈ এনেকৈ গৈ গৈ তাই দিলে 310 টকা মোৰ তাত থ'লে। তাৰপিছত ছোৱালীজনী নোহোৱাই হ'ল। তাইৰ নামটোও মোৰ মনত নাই। বিৰাট ডাঙৰ মিটিং, আমাৰ কলেজৰ মিটিঙত চব ষ্টুডেণ্ট আহে। সেই মিটিং এখনত মইতো কিতাপ পঢ়াৰ আনন্দ, কিতাপ কিয় পঢ়িব লাগে, এই কথাবিলাক কৈ থাকোঁতে মই ক'লোঁ যে ইয়াত এজনী ছাত্ৰী বহি আছে যিয়ে মোৰ তাত পইচা জমা কৰি আছিল, কাইলৈ মোক লগ ধৰিব লাগে। দ্বিতীয় দিনা তাই আহি লগ ধৰিলে, ছাৰ মোক মাতিছে। মই বোলো এই 600 টকা তুমি লোৱা আৰু তুমি গৈ কিতাপখন কিনি আনা। তাই ক'লে ছাৰ মোৰতো ইমান টকা হোৱা নাই। মই কৈছোঁ তোমাৰ 310 টকা হৈছে, 290 টকা মই মোৰ পৰা দিছোঁ, তুমি যোৱা কিতাপখন কিনা। তাই দ্বিতীয় দিনা কিতাপখন কিনি আনিলে। তাইক আনি মোক ক'লে ছাৰ আপোনাৰ ছিগনেচাৰটো আৰু ডেটটো মোক দি দিয়ক। মই কলেজৰ ষ্টুডেণ্টখিনি শিকাইছোঁ যে কিতাপ কিনি আনিবা আৰু কিতাপ কিনি আনি কিতাপখন পঢ়িবা, লগতে কোনোবা ডাঙৰ মানুহ এজনৰ চহী দি ল'বা আৰু ডেটটোও লিখিবা আৰু পঢ়ি উঠি কিতাপখন মাৰ্কশ্বিটৰ দৰে থৈ দিবা। আজিৰ পৰা 50 বছৰ পিছত যেতিয়া উলিয়াই সেই ডেটটো আৰু ছিগনেচাৰটো চাবা, তেতিয়া তোমাৰ এনেকুৱা লাগিব এটা প্ৰকাণ্ড বিল্ডিঙত কৰিও তোমাৰ কিতাপখনৰ ওজন বেছি। গতিকে মই তাইক ক'লোঁ, তাই সেইটো মম কম কৰিলে। তাই শেষত কিতাপখন লৈ যাওঁতে মোক ক'লে ছাৰ আপোনাক বহুত ধন্যবাদ। মই ক'লোঁ ৰ'বা, মই তোমাক ধন্যবাদ দিছোঁ। বোলো কিয় ছাৰ, আপুনি মোক পইচাও দিলে, মোক কিয় ধন্যবাদ দিলে? বোলো শুনা, মই মোৰ মিছেজক, ঘৈণীক আৰু মোৰ ল'ৰা এজন আছে, আমাৰ ইমৰানৰ চিনাকি, মোৰ এই মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে। মই মোৰ ল'ৰাটোক সঁচাকৈ আপোনালোকক কৈছোঁ, তাক মই দেখুৱাইছোঁ, বাবা এই টেমাটো আছে দে, এতে 310 টকা আছে। এই 310 টকা মই খৰচ জীৱনত নকৰিম, তুমি খৰচ নকৰিবা, তোমাৰ সন্তানে খৰচ নকৰিব, সন্তানৰ সন্তানে খৰচ নকৰিব। আৰু প্ৰতিটো প্ৰজন্মই আন এটা প্ৰজন্মক কৈ যাব যে কোনোবাই পইচাৰ অভাৱত এনেকৈও প্ৰিন্সিপাল এজনক পইচা জমা কৰি কৰি কিতাপ কিনি পঢ়িছিল। এই কাহিনীটো মোক লাগে। আৰু মই তাকে লৈ পেপাৰত এটা মেটাৰ লিখিছোঁ, আৰু পেপাৰৰ মেটাৰটোৰ নাম হৈছে সম্পত্তি। মোৰ ঘৰত কি কি সম্পত্তি আছে? মোৰ এটা 4 অনা আছে মোৰ ঘৰত, সেইটোও মোৰ কাৰণে ডাঙৰ সম্পত্তি। এই 310 টকাটো মোৰ সম্পত্তি। এনেকুৱা সম্পত্তিক লৈ মই এটা গল্প পেপাৰত লিখিছোঁ। গতিকে জীৱনটো আচলতে আপোনালোকে চাব দিয়ক, আপোনালোকে কেতিয়াও ল'ৰা ছোৱালীক ক'ব জীৱনটো আচলতে কি জানেনে, জীৱনটো তামাম ফূৰ্তিৰ। আৰু আপোনালোকে যদি শিকাব নোৱাৰে তেনেহ'লে নিশিকে। কিন্তু আমাৰ শিক্ষকসকলে, মই নাজানো, আমাৰ শিক্ষকসকলে যদি এইটো ফিল নকৰে যে মোত কৰি সৰু এই ইনষ্টিটিউশ্যনখনত, যদি প্ৰিন্সিপালজনে এইটো ফিল নকৰে, ৰেক্টৰে যদি এইটো ফিল নকৰে যে এই ইনষ্টিটিউশ্যনখনৰ সবাতোকৈ সৰু মানুহজন হ'লোঁ মই, তেনেহ'লে এই ইনষ্টিটিউশ্যন কোনোদিন আগ নাবাঢ়ে, বেয়া নাপাব। কাৰণ মই প্ৰতি মুহূৰ্তত উপলব্ধি কৰোঁ যে BH কলেজৰ একেবাৰে 4th গ্ৰেডৰ তলৰ মানুহজন হৈছে BH কলেজৰ প্ৰিন্সিপালজন। তেওঁ ঝাৰু দিব লাগিব, তেওঁ গেটত থিয় দিব লাগিব, তেওঁ প্ৰতিটো কাম কৰিব লাগিব। তেওঁ যদি কামখিনি নকৰে কোনেও নকৰে। মোৰ কলেজত আজি যোৱা বছৰ কনজাৰভেটৰ এজন আহিছিল, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে গাৰ্ডেন সজাইছে, গতিকে কনজাৰভেটৰ এজন আহিল, কাছাৰৰ মানুহ, বৰ ভদ্ৰ মানুহ, চাহ পানী খালে, খাই গাৰ্ডেনখিনি চাবলৈ গ'লে, চাওঁতে কলেজখনো চাই আহিলে। আহি উঠি মোক ক'লে
যে পাঠকজি और क्या देखूं আৰু কি চাব পাৰোঁ মই ক'লোঁ আপুনি দেৱতা চাব নেকি বোলো দেৱতা মানে তেওঁ আচৰিত পাইছে দেৱতা মানে মই বোলো আপোনাৰ দেৱতা চাবৰ মন আছে যদি মই দেৱতা দেখুৱাওঁ মই বোলো চাম তেওঁক গামোচাখন পিন্ধা আছে মই বোলো আপুনি তেতিয়া প্ৰায় 4টা বাজু মই কৈছোঁ আপুনি আমাৰ মূল গেটখনলৈ যাওক তাত দেৱতা এজনক লগ পাব আৰু তাত আমাৰ নেচেৰ ব্ৰহ্ম নামৰ গেটকিপাৰজন আছে যিয়ে নেকি 8:30 বজাৰ পৰা কাছাবাংকা হৈ থিয় দি থাকে একেবাৰে 5 বজালৈকে 1 মিনিটৰ কাৰণে ইফাল সিফাল নকৰে আৰু এই মানুহজনৰ বুদ্ধিয়ক আছিল তেওঁ গৈ নেচেৰক গামোচাখন পিন্ধালে একেলগে ফটো উঠিলে হেণ্ডশেক কৰিলে গুচি আহিলে আহি মোক ক'লে ছাৰ দেৱতা এটি দেৱতাক লগ পালোঁ আনটি আমাৰ সাধাৰণতে কওঁ ল'ৰা ছোৱালীবিলাকে কয় নহয় এটা দেৱতা বুলি ভাল লগা বস্তুবিলাক এটা নহয় এটি হয় যেনে এটি গীত আমি এটা গান শুনিম এটা গান নুশুনো এটি গীত শুনিম গতিকে আনটি দেৱতা কোন মই কৈছোঁ আপুনি ৰ'ব এইবুলি এখন গামচা আনিছোঁ আনি মই মোৰ মানে চুইপাৰৰ কাম কৰা বছিৰক মাতিছোঁ বছিৰ মানে মই মোৰ জীৱন আৰু মোৰ দিনতে সোমাইছে কলেজত জীৱন মানে পৃথিৱীত ইমানো ভাল মানুহ থাকিব পাৰে এই বছিৰ আৰু নাচেৰৰ দৰে মানুহ কেতিয়াবা আপোনালোকে গৈ চাই আহিব চাব লাগে দিয়ক পৃথিৱীত মানুহক চাব লাগে কেতিয়াবা অন্তত এই দুজন মানুহক চাবলৈয়ে যাবচোন দেখিব জীৱনত সুখ পাব আমি যে গোটেই জীৱনটো পাৰ কৰোঁ 70-80 বছৰৰ 80 বছৰত বিচনাত পৰি থাকোঁতে আপুনি জীৱনত 3জন মানুহৰ নাম মনত নাথাকে জীৱনত ভিৰ থাকে জীৱনৰ এক বয়সত মোৰ এইকাৰণে মোৰ যদি মোবাইলটো চাই মোৰ আজি টাইম নাই নহ'লে আপোনালোকক মই মানুহৰ কাহিনী ক'লোহেঁতেন মোৰ জীৱনত লগ পোৱা মানুহ মোৰ এইকাৰণে মোৰ মোবাইলত মানুহ 1 মানুহ 2 মানুহ 3 মানুহ 4 মানুহ 5 মানুহ জালালুদ্দিন নামৰ এজন মানুহ 1 মোৰ সময় নাই আপোনালোকক ক'ব পাৰোঁ সেইকাৰণে মানুহক কৰিব লাগে গতিকে বছিৰক মাতিলোঁ সি আহি এনেকৈ থিয় দিলে বছিৰ এখেতে তোমাক লগ পাব বিচাৰিছে তেওঁ গামোচাখন পিন্ধাই দিলে তাৰপিছত তেখেতে বছিৰক যাব দিলোঁ মই সুধিলোঁ আপুনি মোক কিবা সুধিব নেকি এই দেৱতাৰ বিষয়ে তেওঁ জ্ঞানী মানুহ তেখেতে ক'লে একো নুসুধো ছাৰ মই বোলো আপুনি নুসুধিলেও মই কিন্তু আপোনাক ক'ম বোলো কি ক'ব আপুনি যে ধৰ্মৰাজ যুধিষ্ঠিৰে স্বৰ্গত যাওঁতে লগত কুকুৰ এটি লগত লৈ গৈছিল মোক যদি কয় যে কলেজৰ পৰা আপুনি মাত্ৰ 2জন মানুহ লৈ ক'ৰবাত বহুত দূৰত যাব লাগিব মোৰ কলেজত বহুত ভাল মানুহ আছে কিন্তু মই বছিৰ আৰু নেচেৰক লৈ মই মোৰ জাৰ্ণি ষ্টাৰ্ট কৰিম কাৰণ কিয় মই তাত জীৱন পাম জীৱনৰ সোৱাদ পাম আৰু আপোনালোকে এটা কথা দিয়ক মই শেষৰ পিনে আহোঁ মোৰ মানে টাইমটোই নকয় কাৰণে নহ'লে মই অলপমান উম্ৰ থকা नहीं सकती ठोकरे गिरा नहीं सकती बाधा बिगिनियों पेला बनवारे उम्र थका नहीं सकती ठोकरे गिरा नहीं सकती अगर जिद है जीतने की तो हार भी हरा नहीं सकती और यही कारण TNDA यदि भावे जो जिद है मन में अगर संकल्प है मानसिक रूप में दूर तक देखने की दृष्टि है तो TND का आने वाला कल वो रोशनी वाला कल होगा इसी उम्मीद के साथ आप सबसे और मिलेंगे अपना लोग भले थको वाले थको लोग पाई थके हमारी